হেল্ল' এভৰিৱান, আজি মই সাবুদানাৰ ক্ষীৰ বনাবলৈ ওলাইছোঁ। ঠাই বিশেষে নাম, কিছুমানে চিবিং বুলিও কয়। কেনেধৰণৰ বনাইছোঁ আজি আপোনালোকক অলপ দেখাব ওলাইছোঁ। চাওক, সকলোৱে বেলেগ বেলেগ ধৰণৰ বনায় আৰু মই এনেধৰণৰ বনাইছোঁ। চাওক, তাৰ বাবে মই সাবুদানা ইমানখিনি লৈছোঁ। সাবুদানাখিনি মই ভালদৰে ধুই লৈছোঁ। চবৰে বনোৱা পদ্ধতি বেলেগ। চাওক, ভালদৰে ধোৱাৰ পাছত মই এটা চচপেনত গৰম হ'ব দিছোঁ, অলপ পানী দি পেলাই। কিয়নো অলপ উতল আহিলেই মই এখন চাকনিৰে মই ভালদৰে চাকি দিম, নহ'লে ক্ষীৰটো আঠা আঠা নিচিনা হৈ যায়। এই বগা পানীখিনি পেলাই দিলে তেতিয়া অলপ গোটা গোটা হৈ থাকে, খাবলৈও ভাল হয়। দেখিছেনে? এতিয়া চাকনিখন দি মই চালি দিছোঁ। এনেকুৱা ৰমজান মাহত আপোনালোকেও বনাই খাবচোন, হেল্ডি ডিজাৰ্ট হয়। চাওক, এতিয়া আন এটা চচপেনত মই 1 লিটাৰ গৰম কৰি লৈছোঁ গাখীৰ। মোৰ সাবুদানা বেছি নহয় দেখি গাখীৰটো মই কম লৈছোঁ। আপোনালোকে বেছি হ'লে আপোনালোকে গাখীৰৰ পৰিমাণ বঢ়াই দিব। চাওক, অলপ ডাঠ হ'ব দিছোঁ মই গাখীৰখিনি। তাত মই সাবুদানাখিনি দি দিছোঁ। এতিয়া মই পাউডাৰ দি দিছোঁ, পাউডাৰ গাখীৰ। দি ভালদৰে লৰাই আছোঁ। এতিয়া আপোনালোকে চেনি দি নিদিব, চেনি দিলে ভালদৰে নিসিজিব। এতিয়া মই চেনি দিয়া নাই, মই অলপ পাছত দিম, সিজাৰ পাছত দিম। আপোনালোকে চেনি দিবও পাৰে, গুড় দিবও পাৰে, মিশ্ৰি দিবও পাৰে। মই যিহেতু মিশ্ৰিয়ে দিছোঁ। যোনে যোনটো খাই সুবিধা পায় তেনেকৈ দিলেই হ'ল। এতিয়া মই অলপ কাজু কিচমিচ দি দিম। মোৰ সিজি গৈছে। চাওক, এই কাটি লোৱা কাজু কিচমিচখিনি মই দি দিছোঁ। আলমণ্ড, বাদাম, খেজুৰ, কাজু কিচমিচ, ইলাচি, দালচেনি। চাওক, হৈ গৈছে, দেখিছেনে? কালাৰটো বাদামীয়া কালাৰ হৈ গৈছে। অলপ ধোৱা ধোৱা হৈ থকাৰ বাবে মই ভালদৰে দেখাব পৰা নাই। দেখিবলৈ যেনেধৰণৰ টেষ্টি, খাবলৈও তেনেধৰণৰ টেষ্টি হয়। চাওক, মোৰ ৰেডি হৈ গৈছে। আপোনালোকেও এনেধৰণে বনাই খাবচোন দেই। আৰু ভাল হ'লে এটা শ্বেয়াৰ কৰি দিব আৰু লাইক কমেণ্ট কৰি দিব দেই। ধন্যবাদ।